অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিচিংসকলৰো আছে সুকীয়া বৰ্ণাঢ্য সাংস্কৃতিক পৰিচয়। মিচিং সমাজৰ পৰম্পৰাগত ৰীতি নীতি কৃষ্টি সংস্কৃতি চালে চকুৰোৱা। চহকী সংস্কৃতিৰে ভৰপূৰ মিচিং ভাই ভনীহঁতৰ অন্যতম উৎসৱ হ'ল পৰাগ উৎসৱ। খেতি চপাই আয়োজন কৰা এই উৎসৱক লৈ জোনাইত দেখা গ'ল এই দৃশ্য। জোনাইৰ ১ নং মিলনপুৰ গাঁৱত পৰাগ উৎসৱৰ চলিছে ব্যাপক প্ৰস্তুতি। গাঁৱৰ ৰাইজে অহা ৬, ৭, ৮ মাৰ্চত ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিব পৰাগ উৎসৱ। সেয়ে গাঁওখনত এতিয়া উখল মাখল পৰিৱেশ। ঐনিতমৰ সুৰত মতলীয়া মিচিং ডেকা গাভৰু। গাঁৱৰ ৰাইজে আটকধুনীয়াকৈ সাজি উলিয়াইছে মুৰংঘৰ, গাংগিং আৰু আলহী অতিথিৰ হেতু জিৰণি চৰা। সাজি উলিয়াইছে ২০০০ লোকে বহি খাব পৰাকৈ বৃহৎ আকাৰৰ ভোজনালয়। ইফালে এমাহ দিন ধৰি গুমৰাগ লত্তা চমানৰ আখৰাত ব্যস্ত কনেং ইয়ামেহত। গাঁওখনৰ দূৰ দূৰণিলৈ বিয়া হৈ যোৱা ২ সহস্ৰাধিক জী জোৱাইক নিমন্ত্ৰণ জনাইছে এই উৎসৱলৈ। উল্লেখ্য যে এই ৩ দিন গাঁৱৰ সকলো ৰাইজে মুৰংঘৰত বহি লগে ভাগে খাব এসাঁজ। সেয়ে খাদ্যৰ প্ৰস্তুতিও তুংগত। আলহী অতিথিক আপ্যায়ন কৰিব জংগলী শাকেৰে ৰন্ধা গাহৰি মাংসৰ লগতে এবাটি চাইমদ। এবাৰ যেতিয়া ভোজনস্থলীত যাব তেতিয়া প্ৰায় ২০০০ মান মানুহ একেসাথে ভোজন কৰিব পাৰিব বুলি আমাৰ আশা। মিনিমাম আমি জামজিং গাঁৱৰ পৰা মথাই অনা হৈছে। বৰাবৰণিৰ লক্ষণাত পেগু আৰু পুৰবী দলে আনন্দ লাগিছো। প্ৰায় আমি ২৫-৩০ বছৰ অন্তত যিহেতুকে আমি মাংগলিক উৎসৱটি পৰাগ উৎসৱটি আমি উদযাপন কৰিবলৈ সমৰ্থ হ'ব গৈ আছো। আমি বিৰাট আনন্দ। জোনাইৰ পৰা প্ৰাঞ্জিত দলে প্ৰাগ নিউজ।